কা বলবৎ হোৱাৰ পিছতেই ৰাজ্যত অব্যাহত আছে কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি। ভাৰতীয় জাতীয় কংগ্ৰেছ বৰপেটা জিলা সমিতিয়ে কাৰ প্ৰতিলিপি দাহ কৰি কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰ হাই হাই কা আমি নামানো আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিধায়ক জাকিৰ হোসেন সিকদাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ আৰু জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলামৰ নেতৃত্বত বৰপেটা জিলা কংগ্ৰেছৰ কা বিৰোধী প্ৰতিবাদ। বৰপেটাৰ ৰাজীৱ ভৱনৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কাৰ প্ৰতিলিপি দাহক লৈ প্ৰতিবাদকাৰী বিধায়ক আৰু আৰক্ষীৰ টনাজোৰা। কাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ শংকাৰ বিধায়ক জাকিৰ হোসেন সিকদাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদৰ। চাওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত অসমত লোকসভা নিৰ্বাচনৰ কাৰণে যি সভা কৰিবলৈ আহিছিল, প্ৰথমতে ঘোষণা কৰিছিল যে বিজেপি দলে চৰকাৰ গঠন কৰিলে বিদেশী অসমৰ পৰা টালি টোপলে বান্ধিব লাগিব। অসমৰ ৰাইজে তেওঁলোকক বিশ্বাস কৰি ভোট দিলে। কেন্দ্ৰটো বিজেপি চৰকাৰ হ'ল, ৰাজ্যটো বিজেপি চৰকাৰ হ'ল। সমূহ অসমবাসীৰ, অসমীয়া জাতিৰ এটাই আহ্বান যে অসম বিদেশীমুক্ত হ'ব লাগে। বিদেশীমুক্ত অসম কৰাৰ কাৰণে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰে NRC উন্নতিকৰণৰ কাম হাতত ল'লে, যাতে যিখিনি স্বদেশী মানুহ ইয়াত থাকিব বিদেশীখিনি যাব লাগিব। NRCৰ কামো তেওঁলোকে চূড়ান্ত খচৰা প্ৰকাশ নকৰি, প্ৰকাশ কৰিলে তাক কোনো মান্যতা নিদিলে। বিদেশী কোন, স্বদেশী কোন, তাক যিটো চিনাক্তকৰণৰ এটা চূড়ান্ত প্ৰক্ৰিয়া NRC উন্নতিকৰণ, তাক মান্যতা নিদিলে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰে। তাৰপিছত সমূহ অসমবাসীৰ লগত প্ৰতাৰণা কৰি জাতিধ্বংসী কা তেওঁলোকে ৰূপায়ণ কৰিলে। অসমৰ প্ৰতিজন মানুহে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আপ্ৰাণভাৱে বিনম্ৰতাৰে অনুৰোধ জনাইছিল, আপোনালোকে অসমত কা বলবৎ নকৰিব। অসমৰ বহু মানুহে প্ৰাণ দিছে, তেজ দিছে, ত্যাগ কৰিছে বিদেশী খেদিবলৈ। সেই তেজৰ বিনিময়, সেই শ্বহীদৰ মূল্য এই বিজেপি চৰকাৰখনে নিদি আজি তেওঁলোকে কা ৰূপায়ণ কৰিলে। ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু যেতিয়ালৈকে এই কা বলবৎৰ সিদ্ধান্ত তেওঁলোকে বাতিল নকৰে, তেতিয়ালৈকে আন্দোলন আৰু তীব্ৰতৰ হ'ব। এই আন্দোলন গণতান্ত্ৰিক হ'ব। যিমানেই ভয় ভবকি নেদেখুৱাক কিয়, অসমবাসী ৰাইজৰ আশীৰ্বাদত, অসমক ভাল পোৱা প্ৰতিটো দল সংগঠনৰ নেতৃত্বত এই আন্দোলন চলিব। এই আন্দোলনক তেওঁলোকে ৰুধিব নোৱাৰে। আমাৰ এটা কথাই, কা আমি নামানো, কা বাতিল কৰিব লাগিব। কোনো কাৰণতে অসমে বিদেশীৰ বোজা সহ্য নকৰে। দেখা গৈছে যে আৰক্ষী বিৰোধী নেতাসকলক জাননীও দিছে আৰু আৰক্ষী নিশ্চিতভাৱে আৰক্ষীটো অসমৰ DGP ডাঙৰীয়াই পূৰ্বৰে পৰা অসমৰ দল সংগঠন, যি দল সংগঠনে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বিচাৰে, তেওঁলোকক তেওঁ বাধা দিয়াৰ কাৰণে চেষ্টা কৰি আছে, ভয় দেখুওৱাৰ কাৰণে চেষ্টা কৰি আছে। অসম চৰকাৰে ভয় দেখাবলৈ চেষ্টা কৰি আছে। কিন্তু এইখন অসমতে জাতিৰ কাৰণে প্ৰাণ দিছে, তেজ দিছে, এই কথা হয়তো অসমৰ DGP বা অসম আৰক্ষীয়ে পাহৰি গৈছে, বিজেপিয়ে পাহৰি গৈছে। প্ৰাণ যাব পাৰে, তেজ যাব পাৰে, তথাপি কাৰ বিৰুদ্ধে আন্দোলন বন্ধ নহয়। কা বাতিল যেতিয়ালৈকে নহয়, তেতিয়ালৈকে আন্দোলন চলিব। কোনো কাৰণতে পুলিচৰ বন্দুকক, পুলিচৰ লাঠিক আমি ভয় নকৰোঁ। তেওঁলোকৰ কেইজনমান মানুহৰ সংস্থাপনৰ কাৰণে, অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে নহয়। গতিকে এইটো মই ভাবোঁ অসমৰ ৰাইজৰ কাৰণে চৰম এটা দুৰ্ভাগ্যৰ দিন। গতিকে সেইকাৰণে কৈছোঁ, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ডাঙৰীয়াই কৈছে যে কা আমি কোনো মূল্যৰ বিনিময়ত মানি নলওঁ। অসমৰ অতিৰিক্ত বিদেশীৰ বোজা আমি কেতিয়াও মানি নলওঁ। অসমৰ পৰা বিদেশী সমস্যাটোৰ চিৰদিনৰ কাৰণে সমাধান কৰাৰ কাৰণেই আছিল শুদ্ধভাৱে NRC প্ৰস্তুত কৰি সকলো নাগৰিকক ফটোযুক্ত পৰিচয় পত্ৰ বা NRCৰ কপি হাতে হাতে দি দিয়া। অসমত ওলাই পৰিব কিমানজন বিদেশী আছে। সেই কামটো বৰ্তমান না কেন্দ্ৰ না ৰাজ্য কোনো চৰকাৰে মানি থকা নাই। গতিকে সেইকাৰণে কৈছোঁ, একফালেদি বিদেশী সমস্যাৰ সমাধান কৰাৰ যিখিনি দায়িত্ব পালন কৰিব লাগিছিল, সেইখিনি বিজেপি চৰকাৰে পালন কৰা নাই। অন্যফালেদি লাখ লাখ বিদেশীৰ বোজা অসমত কেৱল মাত্ৰ ভোট বৃদ্ধি কৰাৰ কাৰণে, ভোট বেংক সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে কা আনিছে। গতিকে মই ভাবোঁ এইটো আজি অসমৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যৰ এটা দিন। গতিকে আমি কংগ্ৰেছ দলে যিকোনো মূল্যৰ বিনিময়ত
গণতান্ত্ৰিকভাৱে ইয়াৰ বিৰোধিতা কৰি যাম। যিকোনো পৰ্যায়ত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। তাত কোনো ধৰণৰ আমাক ভয় ভীতি দেখুৱাই আমাৰ আন্দোলন মষিমূৰ কৰিব নোৱাৰে। বৰপেটাৰ পৰা নৱজিৎ নাথ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।